নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ মাজলৈ নতুন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। মাইনাই আশা কৰোঁ সকলোৱে ভাল। আপোনালোকৰ ঘৰত হয়তো নিশ্চয় আপোনালোকৰ ঘৰত ঝাৰু আছে। ঝাৰুটো কোনো আপোনালোকৰ ক'ৰ পৰা উৎপাদন হয় আৰু ক'ৰ পৰানো আহে আপোনালোকে জানেনে? আপোনালোকে হয়তো ঘৰ সাৰিছে, আপোনালোকে ঝাৰু গছ দেখিছেনে কেতিয়াবা? কিন্তু ময়ো দেখিছোঁ, কিন্তু মই বাৰীত ঝাৰু খেতি কৰিছোঁ বুলি ক'ব পাৰি। কিন্তু দেখিছে আপোনালোকে ঝাৰু গছ এজোপা, সেইবোৰ দেখিছে ঝাৰু গছ কিমান ধুনীয়াকৈ ফুলি আছে চাওক। এইবোৰ দেখিছে ঝাৰু গছ, আৰু সেইকেইজোপা দেখিছে ঝাৰু গছ। এইবোৰ দেখিছে এতিয়া বৰষুণ দিয়াৰ বাবে ইমান ধুনীয়াকৈ ফুলি আছে। দেখিছে ঝাৰু গছবোৰ ইমান ধুনীয়া লাগিছেনে বাৰু আপোনালোকৰ চাওকচোন। বহুতে হয়তো ঝাৰু গছ বহুতে চিনি নাপায় ঝাৰু গছটোনো কেনেকুৱা, কিন্তু মই আপোনালোকক আজি দেখুৱাইছোঁ যে ঝাৰু গছজোপানো কেনেকুৱা। চাওক এইজোপা চাওক ঝাৰু গছ। দেখিছে মোৰ নদী কিনাৰত মই আপোনালোকক বাৰীখনত দেখুৱাইছিলোঁ। মই বহুদিন হ'ল বাৰীলৈ অহা নাই, ভাবিলোঁ মই আপোনালোকক আৰু এটা ভিডিঅ' দেখুৱাবলৈ থাকি গ'ল। গতিকে আপোনালোকক মই দেখুৱাইছোঁ যে ঝাৰু গছনো কেনেকুৱা, কিমান ডাঙৰ হয় আৰু কিমান ওখ হয়। দেখিছে দেখাত বিৰিণাৰ দৰে লাগে, কিন্তু বিৰিণাই হয় এইবোৰ। কিন্তু ইয়াত ওপৰত দেখিছে এই ফুলবোৰ দেখিছে ধুনীয়াকৈ। এইবোৰ যেতিয়া ৰ'দ দি যেতিয়া শুকাই যাব, পানী শুকোৱাৰ পিছত এই ফুলটো মই ৰ'দত শুকুৱাই থ'ম। যেতিয়া শুকুৱাই থোৱাৰ পিছত এইখিনি মই ধুনীয়াকৈ চাফ চিকুণ কৰি এডাল ঝাৰু বনাব পাৰিম। দেখিছে এতিয়াতো বজাৰত এটা ঝাৰুৰ দাম 70 টকা 80 টকা, ক'ৰবাত 100 টকা, ভাল হ'লে 120 টকা 30 টকা এনেকুৱা। দেখিছেনে? মই আজি বাৰীত থাকি বিভিন্ন ধৰণৰ ঝাৰু খেতি কৰিছোঁ বুলি ক'ব পাৰি। ইয়াত বিৰিণা আছিলে, বিৰিণা হোৱাৰ বাবে ইয়াত বিভিন্ন ধৰণৰ ঝাৰু গছ বন গজি উঠিলে। আৰু দেখিছে মই এইখিনি কাটি দিয়া নাই, ঘৰত ঝাৰু অলপ নাইকিয়া হ'লে মই ইয়াৰ পৰাই কাটি নি ৰ'দত শুকুৱাই মই ঘৰত ঝাৰুৰ বাবে ব্যৱহাৰ কৰোঁ। আপোনালোকে বাৰু ব্যৱহাৰ কৰি পাইছেনে জনাব নাপাহৰিব। দেখিছে, আৰু এই ঝাৰু গছৰ যিটো বাঁহটো তাততো পেপা বনাই বুলিও কোৱা শুনিছোঁ বহুতে, কিন্তু পেপাও বজায়। দেখিছে, আৰু কিনাৰত ইমান ধুনীয়া ঘাঁহ দেখিছে। আৰু এই পুখুৰীটো দেখিছে বিভিন্ন ধৰণৰ মাছ আছে এই পুখুৰীটোত। দেখিছেনে আপোনালোকে? এইটোত বিভিন্ন ধৰণৰ মাছ আছে। আৰু সেইজোপা আপোনালোকে আঁতৰত দেখিছে মোৰ এজোপা ঔটেঙা গছ, কিন্তু এজাক বজ্ৰপাতত এডোখৰ গছ জ্বলি গৈ পিনি শেষ হৈ গ'ল। গতিকে এডোখৰ জীয়াই আছে, কিন্তু এই ঔটেঙাজোপা প্ৰায় 20-25 বছৰ ওপৰ হ'ল। মোৰ ককাই ৰুই থৈ যোৱা ঔটেঙাজোপা আজিও সজীৱ হৈ আছে, কিন্তু এডোখৰ মৰি যোৱাৰ পিছতো তথাপি জীয়াই আছে। আৰু লগতে দেখিছে এইবোৰ ঝাৰু গছ কিমান ধুনীয়াকৈ হৈ আছে চাওক। কাৰোবাক যদি ঝাৰু লাগে মোক কমেণ্ট কৰি জনাব, মই আপোনালোকক দিবলৈ চেষ্টা কৰিম। দেখিছে ঝাৰু ইমান ধুনীয়াকৈ ফুলি আছে। ভাবিলোঁ বাৰীলৈকে আহোঁ, বাৰীলৈ আহি আপোনালোকক কিনো ভিডিঅ' বনাম, ভিডিঅ' এটা বনাই দেখুৱালোঁ যে ঝাৰু গছজোপানো কেনেকুৱা। দেখিছে, আৰু লগতে দেখিছে ইমানকেইদিন বৰষুণ দি আছিল, বৰষুণ দিয়াৰ বাবে মই বাৰীলৈ অহা নাই। ভাবিলোঁ শাকৰ গুটি অলপ ছিটিয়াই থৈছিলোঁ, পালেং লফা ধনিয়া চাবলৈ আহিলোঁ। এইবোৰ দেখিছে ইয়াত মই লফা শাক ছিটিয়াই থোৱা আছে, ইয়াত ভালকৈ গজা নাই। মই আৰু এইখিনি দেখুৱাম, সেইখিনিতো মই ধুনীয়াকৈ লফা শাক দি থৈছোঁ। এইবোৰ দেখিছে আপোনালোকে ওলাইছে। এতিয়া বৰষুণ দিয়াৰ বাবে মই ভাবিছিলোঁ আজি বাৰীৰ পৰা আহোঁ, চাই আহোঁ শাক পাচলিবোৰ ওলাইছে নে চাবলৈ। কিন্তু আজি মই বাৰীত আহি দেখিলোঁ, আপোনালোকে ঝাৰু বনো দেখুৱালোঁ। লগতে এইবোৰ দেখিছে মই পালেং ছিটিয়াইছিলোঁ, কি ধুনীয়াকৈ এজোপা দুজোপাকৈ ওলাইছে। দেখিছে চাওক, আৰু কিনাৰত এইখিনি দেখিছে আপোনালোকে লাই শাক কি ধুনীয়াকৈ ওলাইছে। দেখিছেনে? এইখিনি চাওক কি ধুনীয়াকৈ লাই শাক ওলাইছে। দেখিছেনে? লাই শাক আপোনালোকে কিহৰ লগত কি দি খাই ভাল পায় আপোনালোকে জনাবচোন কমেণ্ট বক্সত। দেখিছে এইখিনি লাই শাক, আৰু লগতে এজোপা জাতিলাও দেখিছে কি ধুনীয়াকৈ হেন্দালিখন মই দিছোঁ। দেখিছে দুখন হেন্দালি দি থৈছিলোঁ, মই আপোনালোকৰ আগৰ ভিতৰত দেখুৱাইছিলোঁ। এখন দুখন হেন্দালি দেখিছে। মই আৰু জেং দিম ইয়াত, যেতিয়া লাহেকৈ ইয়াত বগাবলৈ আৰম্ভ কৰিব তেতিয়া মই আৰু জেং দিবলৈ চেষ্টা কৰিম। দেখিছে, আৰু সেই জোপা দেখিছে জাতিলাও কি ধুনীয়াকৈ ধৰিছে। মই আপোনালোকৰ আগৰ ভিতৰত মই দেখুৱাইছিলোঁ যে মই জাতিলাও কেনেকৈ লগাইছিলোঁ। দেখিছে আপোনালোকৰ আগৰ ভিতৰত মই দেখুৱাইছিলোঁ কেনেকৈ জাতিলাও যোৱা বছৰ মই কেনেকৈ ৰুইছিলোঁ, কেনেকৈ লাগিছিলে লমালমে। এইবাৰ মই ৰুইছোঁ দেখিছে জাতিলাও। এখন হেন্দালি দেখিছে, দেখিছেনে? আৰু এয়া দেখিছে মই ফ্ৰেঞ্চবিন দিছিলোঁ, ক'ৰবাত এটা দুটাকৈ ওলাইছে। দেখিছে ফ্ৰেঞ্চবিন, কিন্তু বাৰিষা অহাৰ পানী ইমান বৰষুণ দি আছে যে ভালকৈ গুটিবোৰ নোলালে। দেখিছে ক'ৰবাত এটা দুটাকৈ পুলি ওলাইছে। দেখিছে এতিয়া ফ্ৰেঞ্চবিনটো আপোনালোকৰ ক'ৰবাততো 160 টকা 120 টকা 30 টকা 40 টকা কেজি। দেখিছে, গতিকে ময়ো ইয়াত বাৰীত দেখিছে বিভিন্ন ধৰণৰ ফ্ৰেঞ্চবিন দিছোঁ ইয়াত। দেখিছে, আৰু কিনাৰত এইবোৰ দেখিছে আপোনালোকে চাওক, এইবিলাক লফা শাক দেখিছে চাওক কি ধুনীয়াকৈ ওলাইছে। দেখিছেনে ইমান ধুনীয়াকৈ লফা শাকখিনি ওলাইছে। বৰষুণ দিয়াৰ কাৰণে এটা কাৰণে ভালো হ'ল, বৰ্তমান পানীও পালে, আৰু বেছি বৰষুণ বিচৰা নাছিলোঁ।
কিন্তু যিমানখিনি পানী পালোঁ এতিয়া ধুনীয়াকৈ ওলাইছে, গজিছে, দেখিছে। এইখিনি চাওক কিমান ধুনীয়া। এইখিনি খুতৰা শাক দেখিছেনে আপোনালোকে? ইমান ধুনীয়াকৈ ওলাইছে চাওক খুতৰা। দেখিছে, মই আপোনালোকক আগৰ ভিতৰত দেখুৱাইছিলোঁ মই কেনেকৈ কোৰ মাৰি আছিলোঁ। আৰু ইয়াত মই দিছিলোঁ ওলকবি, কিন্তু বতৰ ডাৱৰীয়াৰ বাবে সকলো গুটি গেলি গ'ল আৰু ওলোৱা সম্ভাৱনা নাই। বৰ্তমান আকৌ এপেকেট মই গুটি আনি ইয়াত ধুনীয়াকৈ দিম। আৰু এইখিনি দেখিছে পলিথিন পাৰি থোৱা আছে, তাত মই ধুনীয়াকৈ এইখিনি বেঙেনা পচাম, বন্ধাকবিও পচাম। দেখিছে বিভিন্ন ধৰণৰ শাক পাচলি মই খেতি কৰিছোঁ এই নদীখনৰ বাৰীত, দিখৌ নদীৰ পাৰত। দেখিছে আপোনালোকক মই আগৰ ভিতৰত দেখুৱাইছিলোঁ এখন দিখৌ নদীৰ পাৰ। দেখিছে চাৰিওফালে সেই আঁতৰতো দেখিছে বিভিন্ন ধৰণৰ মানুহে খেতি কৰিছে তাতো। দেখিছেনে বাৰীখন কিমান ধুনীয়া, কিন্তু ডাৱৰীয়া হৈ থকাৰ বাবে আপোনালোকৰ আজি কাম কৰিবও পৰা নাই। গতিকে বাৰীলৈ আহিলোঁ, আপোনালোকক ভিডিঅ' এটা কৰি দেখুৱালোঁ যে বাৰীখন মোৰ কেনেকুৱা। দেখিছে ইমান ধুনীয়া ঠাইত, লগতে সেইটো এটা কৃষ্ণগুৰু সেৱা আশ্ৰম দেখিছে আপোনালোকে। আৰু দেখিছে এইবোৰ হেণ্ডেলবোৰ মোৰ ভাতকেৰেলা দি আছিলে, ভাতকেৰেলাৰ পৰা অলপ দুটকামান পালোঁ এবাৰ। যদি মোৰ ভিডিঅ' চাই সকলোৱে ভাল পাইছে, এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন নতুন ভিডিঅ' মই সকলোকে দি যাব পাৰোঁ। শেষত এটাই মই সকলোকে অনুৰোধ কৰিছোঁ, সদায় সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক। জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মৰে আগবাঢ়ি যাওক, তাকে কৈ সপোন ভাগৰ মাইনাই আজি মোৰ এই বাৰী ভিডিঅ'টোৰ পৰা বাই বাই, নমস্কাৰ।